হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এই ভিডিঅ'টো হৈছে 2025 বৰ্ষৰ 9-10-11 এপ্ৰিলত হৈ যোৱা কৰ্মশালাৰ। এই লোক কৃষ্টি বা লোকগান আজি কৰ্মশালা কিয় পাতিব লগা হ'ল? সবাই জানিছ একটা জাতি বাচি থাকিব লাগিলে প্ৰথমতে আমাৰ নিজৰ কালচাৰখিনি জীয়াই ৰাখিব লাগিব। কালচাৰ নাথাকিলে এটা জাতিৰ কোনো পৰিচয় নাথাকে। গতিকে আমি জাতি হিচাপে পৰিচয় দিব লাগিলে প্ৰথমতে আমাৰ নিজৰ কালচাৰখিনি জীয়াই ৰাখিব লাগিব। তো বেছি দীঘলীয়া নকৰিম। আজি এই এটা শুভক্ষণত আজি এই মেলাৰ শুভাৰম্ভণি যি বৰ্তি প্ৰজ্বলন, এই বৰ্তি প্ৰজ্বলন কৰিবৰ জন্য মই চৰকাৰে আশীৰ্বাদ দিয়া মই কাৰ্যসূচীত আগবাঢ়িছোঁ। ধন্যবাদ। এখেত হৈছে প্ৰীতম কোচ ডাঙৰীয়া। তেওঁ কোচ ৰাজবংশী লোকনৃত্যৰ প্ৰশিক্ষক, লগতে এগৰাকী সুগায়কো। তেওঁ বন্তি প্ৰজ্বলনেৰে 3দিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে। এখেতে কোচ ৰাজবংশী লোককৃষ্টিক সংৰক্ষণ কৰিবলৈ অগ্ৰণী ভূমিকা লৈছে। এইদৰে আমাৰ 3দিনীয়া কোচ ৰাজবংশী লোকনৃত্য কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। গাঁৱৰ সমূহ ৰাইজে যিদৰে সহায় সহযোগিতা আগবঢ়াইছে সেয়া অতুলনীয়, আৰু সকলোকে ধন্যবাদ জনাইছোঁ এই জগতেই। আৰু আপোনালোকে ভিডিঅ'বোৰ যদি ভাল পায় মৰম দিবলৈ নাপাহৰিব দেই। বহুত বহুত ধন্যবাদ।